বিজনীৰ ২ নং দাৰাংগাত বন্যহস্তীৰ উপদ্ৰৱ। চিৰাং জিলা বিজনী মহকুমাৰ অন্তৰ্গত ২ নং দাৰাংগাত বন্যহস্তীৰ উপদ্ৰৱ। যোৱা নিশা বন্যহস্তীয়ে উপদ্ৰৱ চলাই গাঁওখনৰ কৃষক নিকুঞ্জ দাসৰ থকা গৃহৰ বেৰ, শৌচাগাৰৰ ছালৰ টিনপাত ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীয়ে। লগতে সৰিয়হ খেতি আনুমানিক ১ বিঘা আৰু আলু খেতি আনুমানিক ১ বিঘা ক্ষতিসাধন কৰে বনৰীয়া হাতীয়ে। উঠাই নেওয়া হয়েছে বড় 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 গুলা খাইছে ফটোটা বড় করে নিয়েছে মুখে দেয় ফুর দিয়ে ব্যস্ত খাইবো না খিদা লেট্রিনটা ধরে লেট্রিনটা ভাঙানির পাছতে আহিয়া মোর থাকা ঘরের ভাণ্ডারত ধরিল। তার পাছত আহিয়া ইয়ার পৰা হাকাইয়া দেওয়ার পাছত আহিয়া আলু খেতিত লাগিল। কিমান বিঘা আলু খেতি? আলু খেতি 1 বিঘা। আৰু এইখিনি আমার ক্ষতি হয়েছে। আৰু কি খেতি? আলু খেতি আৰু মটর খেতি এইগিলাই। সরু খেতি আছে 1 বিঘা। আৰু কি কি আপনার সরিয়হ খেতি আর কি কি ক্ষতি করিলে? আমার আরো বেলেগর করছে আরো থকা ঘর লেট্রিন এইগিলা ধানের ভাণ্ডার এইগিলাই ভাঙাইছে। প্রতিদিনে হাতী আহে? প্রতিদিনই আহে। নামটা কোন? আমার গাঁৱৰ নাম হল ২ নং দাৰাংগা। আপনার নাম? মোর নাম নিকুঞ্জ দাস। এই সমস্যাটো এদিন দুদিনৰ নহয়, দীৰ্ঘদিনীয়া সমস্যাটো। এই সমস্যাটো সমাধান আজিলৈকে কোনো চৰকাৰে কৰা নাই। ইয়াৰ আগতো বহু চৰকাৰ আহিছে গৈছে, কিন্তু কোনো চৰকাৰে এই ব্যৱস্থাটো আজিলৈকে মানে সামৰা নাই। তো আমাৰ ইয়াত বিশেষকৈ আমাৰ ১ নং দাৰাঙা, ২ নং দাৰাঙা, অগ্ৰং, টিলাপাৰা, পাখাজানি, দংচিয়াপাৰা, অক্সিগুৰিলৈকে যি সমস্যা, প্ৰতিদিনে হাতীৰ যিটো উপদ্ৰৱ, মানুহৰ মানে খেতি বাৰী অনিশ্চয়তাত ভুগি আছে। আৰু ইতিমধ্যে যোৱা ৰাতি ৩টা বজাত আমাৰ এই জংঘলৰ পৰা ওলাই আহি হাতী তেখেতৰ এই ঘৰ ভাঙিলে, লেট্ৰিনটো ভাঙিলে আৰু আলু খেতি, বেহৰ খেতি বিশেষকৈ ভালকৈ ক্ষতি কৰিছে। ইতিমধ্যেই আপোনালোকে মিডিয়াৰ যোগেদি দেখিবলৈ পাব। কিন্তু আমি চৰকাৰৰ ওচৰত, অসম চৰকাৰ আৰু আমাৰ BTRৰ চৰকাৰ আজিলৈকে সেনেকুৱা ব্যৱস্থা আমি যিহেতু ফেন্সিঙৰ তেনেকুৱা ব্যৱস্থা কৰা নাই, আমি দেখিবলৈ পোৱা নাই। সেই গতিকে আমি চৰকাৰক এইটো অনুৰোধ জনাওঁ যাতে অতি সোনকালে আমাৰ অসম চৰকাৰ আৰু BTRৰ চৰকাৰ যাতে অতি সোনকালে এই হাতীৰ উপদ্ৰৱ সামৰাৰ কাৰণে ভালদৰে উন্নত মানৰ ফেন্সিঙৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ ৰাখিছোঁ। ফেন্সিং আছে না এই অঞ্চলত? ফেন্সিং এই অঞ্চলত নাই, এই অলপ দিছে, কিন্তু সেইটো সেনেকুৱা উন্নত ধৰণৰ নহয়। হাতী ফেন্সিং ছিঙি ওলাই আহে, মুক্ত মনেৰে ঘূৰা ফিৰা কৰে আৰু আমাৰ সন্ধিয়া 7 বজাৰ লগে লগে ওলাই মানুহৰ জীৱন অনিশ্চয়তাত ভুগি আছে। তো সেই গতিকে আমাৰ চৰকাৰ, আমাৰ বিধায়ক, আমাৰ এই অঞ্চলৰ EM, আমাৰ সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ মানুহৰ অনিশ্চয়তা যি ভুগি থকা হৈছে দীৰ্ঘদিনীয়া, এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।